নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা ভিডিঅ' আপোনালোকে খুব দেখিছে চাগে, য'ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 14 এপ্ৰিলৰ আগতে সকলোৰে ট্ৰান্সফাৰ অৰ্ডাৰবিলাক হৈ যাব আৰু ট্ৰান্সফাৰ অৰ্ডাৰবিলাক নিজেই আপোনালোকৰ জেনেৰেট হৈ যাব। আপোনালোকে যি হিচাপে ধৰি লওক জইণ্ট এপ্লিকেশ্যন আপোনালোকে কৰিছে, কাৰোবাৰ ট্ৰান্সফাৰ কোনোবাই একচেপ্ট কৰিছে, কোনোবাই ৰিকুৱেষ্ট পঠোৱাৰ পাছত বেলেগে একচেপ্ট কৰিছে। চ' যিখিনি জইণ্ট এপ্লিকেশ্যন আপোনালোকৰ গৈছে সেইখিনি একচেপ্ট কৰিব। চ' তেওঁ কৈছে যে কম্পিউটাৰত নিজে সেইবিলাক একচেপ্ট হ'ব যদি আপোনালোকে ধৰি লওক ছেইম গ্ৰেড পে' হয়, ছেইম আপোনালোকৰ ডিপাৰ্টমেণ্ট হয়, ছেইম কাইণ্ড অফ পষ্ট বা ধৰি লওক ছাৰ্ভিচ একেই যদি হয়, সেই সকলোখিনি তেওঁলোকে অটো মানে একচেপ্ট কৰিব। মেনুৱেলি কোনেও মানে একো কৰিব নালাগে, অটো একচেপ্ট হৈ পেলাই সেইটো ডিজিটেল চাইন হৈ পেলাই ট্ৰান্সফাৰ অৰ্ডাৰটো হৈ যাব। কিন্তু এই যিটো বস্তু কৈছে, মই কোৱাৰ আগতে এবাৰ ক্লিপটো দেখাই দিছোঁ, তাৰপিছত পাতিম। 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব, বিষয়াই নহয়। কম্পিউটাৰে লোকেট কৰিব যে এওঁ শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে, এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে। কম্পিউটাৰে তাক লোকেট কৰিব, কম্পিউটাৰে ডিচাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল ছিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব। তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব। ইয়াতে আপোনালোকে ভিডিঅ' ক্লিপটোত দেখিলে যে তাতে কোৱা হৈছে যে 14 এপ্ৰিলৰ ভিতৰত সকলো ট্ৰান্সফাৰ অট'মেটিকেলি হৈ যাব, মানে অট'মেটিকেলি মানে হৈ যাব। আৰু যি ট্ৰান্সফাৰখিনি হ'ব সেই ট্ৰান্সফাৰখিনি মানে কোনো মেনুৱেল তাতে কোনো প্ৰচেছৰ কোনো প্ৰয়োজন নাই। আপোনালোকে জইণ্ট যিহেতু কৰিছে, যদি দেখিছে আপুনি তাৰ পৰা তাত আহিছে, সেইজন তাৰ পৰা তালৈ গৈছে, সেই গোটেই বস্তুখিনি তেওঁলোকে নিজে সেই বস্তুটো ছিষ্টেমত হেৰিটো ল'ব আৰু লোৱাৰ লগে লগে সেইটো এপ্ৰুভ হৈ পেলাই অট'মেটিক ডিজিটেল ছিগনেচাৰ হৈ পেলাই আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ হৈ যাব। কিন্তু ইয়াতে কথা হৈছে যে বহুতে সেই বস্তুটোৱে সুধিছে যে 14 এপ্ৰিলত ট্ৰান্সফাৰটো হৈয়ে যাব নেকি? আপোনালোকৰ যিটো ট্ৰান্সফাৰ অৰ্ডাৰ আপোনালোকৰ এপ্ৰুভ হৈ যাব পাৰে। আপোনালোকৰ পৰ্টেলত আপোনালোকে জানে যে 4টা ষ্টেজ থাকে। আপোনালোকৰ একাউণ্ট বনাইছে, তাৰপিছত আপোনালোকৰ ধৰি লওক এপ্ৰুভ হৈছে, জইণ্ট এপ্লিকেশ্যন মানে কিবা কিবি আছিলে মই পাহৰিছোঁ, লাষ্টত আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেট বুলি আছে, হয় নাই? এতিয়া কথা হৈছে আপোনালোকৰ যিহেতু বৰ্তমান পঞ্চায়ত ইলেকশ্যন আছে, পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আই গেছ সকলো জিলাতেই সকলো বিভাগৰ মানুহখিনিৰ ডাটা বিচাৰিছে চাগে, ডিটেইলছ বিচাৰিছে, ডাটা বিচাৰিছে। চ' ডাটা বিচাৰিছে মানে কি, আজি যদি 14 তাৰিখে যিটো বস্তু কৈছে, মই এই কথাটো মই আপোনালোকক কওঁ যে এইটো আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ যিখিনি বৰ্তমানো এপ্ৰুভ হোৱা নাই, সেইখিনি এপ্ৰুভ হোৱাৰ কথাহে হয়তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। কাৰণ যদি মানুহখিনি ট্ৰান্সফাৰ কৰি পেলাই যদি ট্ৰান্সফাৰ এপ্ৰুভ যদি হৈ যায়, যিটো ট্ৰান্সফাৰ এপ্ৰুভটো অলৰেডি হ'বই, কিন্তু ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেট হৈ পেলাই তেওঁলোকক যদি জইন কৰিবলৈ দিয়ে, দেন এটা বহুত ডাঙৰ খেলিমেলি এটা সৃষ্টি হ'ব প্ৰত্যেক মানে ডিষ্ট্ৰিক্টতে। কাৰণ মানুহখিনি যিখিনি মানুহ আছে তেওঁলোকৰ ডাটা ইতিমধ্যে দিয়া হৈছে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে, আৰু পঞ্চায়ত ইলেকশ্যনৰ ভেৰিয়াছ ডিউটিজ ডেট উইল বি এছাইনড টু অল দ্য এমপ্লয়িজ। সেয়া লাগিলে গ্ৰেড 3 হওক, লাগে গ্ৰেড 4 হওক। চ' এই মানুহখিনিৰ ক্ষেত্ৰত যদি আজি ট্ৰান্সফাৰ অৰ্ডাৰটো জেনেৰেট হৈ যায় আৰু যদি তেওঁলোকক ডিষ্ট্ৰিক্টে বেলেগ জিলাত যদি জইন কৰিবলৈ দিয়ে, চ' যেতিয়াই তেওঁলোক গুচি যাব, এই যি ডাটাটো দিয়া হৈছিলে তাৰ এগেইনষ্টত যদি তেওঁলোকৰ ডিউটি ওলায়, চ' মানুহজনটো বিচাৰি নাপাব, তেওঁ ৰিলিভাৰ আহি পেলাই বেলেগকৈ জইন কৰিব আৰু তেওঁৰ ইতিমধ্যে নাম চাম ধৰি লওক কোনেও নাজানে, চ' এইটো আকৌ বেলেগকৈ এটা কৰিব লাগিব। চ' পঞ্চায়ত ইলেকশ্যনৰ মাজভাগত 14 তাৰিখে আই ডোণ্ট থিংক যে ট্ৰান্সফাৰ আপোনালোকৰ অৰ্ডাৰখিনি জেনেৰেট হ'ব আৰু আপোনালোকে জইন কৰিব পাৰিব। সেইটো আফটাৰ পঞ্চায়ত ইলেকশ্যনেই হ'ব। পঞ্চায়ত ইলেকশ্যনত যদি মানুহখিনি এৰি দিয়ে, দেন সকলো জিলাৰ প্ৰব্লেম হ'ব, সেইটো এটা কথা আছে। চ' সেইটোৰ কাৰণে যিটো কথা কোৱা হৈছে, এই 14 তাৰিখৰ আগত আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰখিনি এপ্ৰুভহে হ'ব। যিখিনি অলৰেডি এপ্ৰুভ হোৱা নাই, বহুতৰ ইতিমধ্যে এপ্ৰুভ হৈছে, কিন্তু যিখিনি এপ্ৰুভ হোৱা নাই তেওঁলোকৰ এপ্ৰুভ হ'ব, তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰখিনি জেনেৰেট নহয়। অ'কে, চ' মোৰ হিচাপতো সেই বস্তুটোৱেই। চ' আপোনালোকৰ তাত যদি বেছি কিবা বেলেগ তথ্য আছে, সেইটো আপোনালোকে ইয়াতে শ্বেয়াৰ কৰিব পাৰে। আপোনালোকৰ কমেণ্ট বাকী মেম্বাৰখিনিও চাব পাৰে বা বাকী মানুহখিনিও চাব পাৰে আমাৰ ইয়াতে, চ' তেওঁলোকে কথাখিনি অলপ গম পাব। বাট মই যি বস্তুটো ভাবিছোঁ সেই কথাটো মই একজেক্টলি আপোনালোকক কৈ দিছোঁ। 14 তাৰিখৰ যিটো ক্লিপ আপোনালোকে দেখিলে বা যিটো আপোনালোকৰ ভিডিঅ' ৰাউণ্ড কৰি আছে, বহুত বেলেগ ঠাইতো এনেকুৱা ভিডিঅ' দিয়া আছে, সেইটো আপোনালোকৰ ট্ৰান্সফাৰ এপ্ৰুভৰ ক্ষেত্ৰতহে দিছে। ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেট কৰি পেলাই আপোনালোকৰ ৰিলিজ হৈ পেলাই বেলেগ জিলাত জইন কৰা সেই বস্তুটো হ'ব নোৱাৰে। কাৰণ পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ ইতিমধ্যে ডাটা অলৰেডি চেণ্ড কৰা হৈছেই, বা চেণ্ড কৰা নাই যদি কিছুমান জিলাত ইতিমধ্যে চেণ্ড কৰিব লাগিবই 1 তাৰিখৰ ভিতৰত। চ' তাৰ পাছত আপোনালোকৰ পঞ্চায়তৰ ভিতৰতো মানে ৰিলিজ নহ'ব, তাৰ পাছতহে আপোনালোকৰ ৰিলিজ হ'ব। চ' ইমানে আছিলে, থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'তে আকৌ লগ পাম, আজিলৈ ইমানেই।